হৰ হৰ মহাদেৱ ৰাধে ৰাধে জয় আই অসম গুড মৰ্নিং গাইজ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক মই ক্ষমা বিচাৰিছোঁ প্লিজ আপোনালোকে মোক ক্ষমা কৰি দিব যেহেতু আপোনালোকে হয়তো বহুতে গমে পাইছে মই বহুত অসুবিধাত পৰি মানে আজি মই বৃন্দাবনলৈ গাড়ীত আহি যাব লগা হ'ল গতিকে আপোনালোকক প্ৰমাণ সহকাৰে এই ভিডিঅ'টোত আপোনালোকক সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম আমি যেটো মানে ৰাস্তাৰে আহিছিলোঁ এইটো আমাৰ লোকেশ্যনত আচলতে শৰ্টকাটিং দেখাইছিলে তো আমি সেই হিচাপে আমি মানে ফ'ৰ্ড লেন হাইৱে হৈ আহিলোঁ আৰু আমি যদি টাউন এৰিয়া হৈ গ'লোঁ হয় তেন্তে মানে আমাৰ বহুতখিনি দূৰ হৈ যায় 400 কিবা কিলোমিটাৰ দেখাইছিলে আৰু আমি নেশ্যনেল হাইৱেত অৰ্থাৎ ফ'ৰ্ড লেন হৈ আহিছোঁ তো আমাৰ 300 কিবা কিলোমিটাৰ দেখাইছিলে তো আমি যোৱাকালি আমি বহুতখিনি আমি তাৰমানে খোজকাঢ়ি আহিছোঁ আপোনালোকে বিশ্বাস কৰে নকৰে মই নাজানো আমি মোটামুটি গধূলি 5টা বজালৈকে আমি এটক পানী খাব পৰা নাছিলোঁ মানে কত একাপ চাহ খাব পৰা নাছিলোঁ মানে থাকিবলৈ জাগা পোৱা নাছিলোঁ বহুতখিনি অসুবিধা পাইছিলোঁ আমি ৰাস্তাত বহুত ভোক লাগিছিল বহুত পানী পিয়া লাগিছিলে তো আমি একোডাল খাবলৈ মানে দোকান পোৱা নাছিলোঁ থাকিবলৈ সুবিধা নাই দোকান মানে কিবা খাবলৈ দোকান নাই মোবাইল চাৰ্জ নাই বহুতখিনি প্ৰব্লেম পাইছিলোঁ তাৰপিছত আপোনালোকক হয়তো আপোনালোকে বহুতে কিজানি আপোনালোকে লিখাটো পাইছে মই ইউটিউবতে এনে টাইপিং কৰিছিলোঁ যে মই তেনেকুৱা অসুবিধা হৈছে গতিকে মই গাড়ীত যাব বিচাৰোঁ আপোনালোকে কি কয় আপোনালোকৰ মন্তব্যটো কি এনেকৈ আপোনালোকক মই কৈছিলোঁ তাৰপিছত বহুতে মোক কৈছে ঠিক আছে ভাই কোনো তোৰ দোষ নাই একো নহয় তই গাড়ীত যা সেনেকৈ মোক বহুতে কৈছে তো মানে এতিয়া আপোনালোকক প্ৰমাণ সহকাৰে এই ভিডিঅ'টোত গোটেইখিনি আপোনালোকক দেখাম আমি কোনদে আহিছিলোঁ আৰু গাড়ীত আহোঁতেও আপোনালোকক মানে যেতিয়া আমি গাড়ীত আহিছিলোঁ তো গাড়ীত আহোঁতে আমি ভিডিঅ' বনাইছিলোঁ ৰাস্তাবোৰ কেনেকুৱা বা ৰাস্তাত দোকান চোকান একো নাই গোটেইখিনি আমি অলপ হ'লেও মানে গাড়ীত মোবাইলটো চাৰ্জ দি অলপমান হ'লেও আমি প্ৰুফ ল'বলৈ চেষ্টা কৰি আমি এনেকৈ প্ৰুফটো লৈছিলোঁ গতিকে আপোনালোকে প্লিজ ক্ষমা কৰি দিব মই বৃন্দাবনলৈ গাড়ীত অহাৰ বাবে 260 কিলোমিটাৰ মই গাড়ীত আহিছোঁ ৰাতি মই 11টা বজাত গাড়ীত উঠিছোঁ আৰু ৰাতিপুৱা 4টা বজাত আমি বৃন্দাবন পাইছোঁ গতিকে আপোনালোকক পুনৰ এবাৰ আমি ক্ষমা বিচাৰিছোঁ প্লিজ আপোনালোকে মোক ক্ষমা কৰি দিব কাৰণ অসুবিধা পোৱা বাবেহে আমি গাড়ীত আহি যাব লগা হ'ল ইমান দিন এনেকৈ গাড়ীত অহা নাছিলোঁ আৰু মই নজনোৱাকৈ আপোনালোকক গাড়ীত অহা নাই আপোনালোকক মই জনাই পিনেহে গাড়ীত আহিছোঁ গতিকে এই ভিডিঅ'টো আপোনালোকে প্ৰমাণ সহকাৰে সম্পূৰ্ণ চাওক আৰু তাৰপিছত মোক কমেণ্ট কৰিব প্লিজ আপোনালোকে ভুল মানে নাভাবিব তো আজি যিহেতু বৃন্দাবনত আছোঁ তো এইখিনি প্ৰমাণ দেখাই আপোনালোকক আজি বৃন্দাবন দৰ্শন কৰাম কিন্তু এইটো ভিডিঅ' বেলেগকৈ হ'ব আৰু বৃন্দাবনৰ ভিডিঅ'টো আজি আমি ব্লগ শ্বুট কৰি অহাকালি আপলোড কৰিম গতিকে সকলো অসমবাসী ৰাইজকে বহুত ধন্যবাদো জনাইছোঁ আপোনালোকৰ মৰম আশীৰ্বাদত আজি ইমান দূৰ আহি পালোঁ গতিকে পুনৰ এবাৰ আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ জয় আই অসম হৰ হৰ মহাদেৱ ৰাধে ৰাধে তেন্তে বলক আপোনালোকক প্ৰমাণখিনি এতিয়া দেখাওঁ বলক আগ্ৰাত সোমাই গ'লোঁ ৱেলকাম টু আগ্ৰা লক্ষ্ণৌ এক্সপ্ৰেছৱে আৰু আগ্ৰা য'ত নেকি আমি যাম বৃন্দাবন 316 কিলোমিটাৰ 316 কিলোমিটাৰ আছে আগ্ৰা বৃন্দাবনলৈ তো গাইছ এইফালে চাব পাৰে এতিয়া টাইমটো চাই লওক বিশেষকৈ 1:15 হ'ল এতিয়ালৈকে মই ভিডিঅ' আপলোড কৰিব পৰা নাই আইফোনৰে মই এণ্ড্ৰইডলৈ মই ভিডিঅ'টো আনিছোঁ ৰাতিপুৱাৰ পৰা আজি 50 বাৰৰ ওপৰত মই ভিডিঅ' আনিলোঁ কিন্তু ইয়াৰ পৰা ট্ৰেন্সফাৰ হয় কিন্তু ইয়াতে তাৰমানে ভিডিঅ'টো মানে ট্ৰেন্সফাৰ হয় কিন্তু ইয়াতে তাৰমানে শ্ব' হোৱা নাই মানে কি প্ৰব্লেম দি আছে মই গম নাপাওঁ ভিডিঅ' তাৰমানে ৰাতিপুৱাৰ পৰা ইমান যুঁজিছোঁ মোবাইলত চাৰ্জ চাওক এতিয়া চাৰ্জে নাইগা কিমান পাৰ্চেণ্ট আছে এইফালে চাই লওক 6% আইফোনত চাৰ্জ আৰু এইফালে 21% আছে তাকো পাৱাৰ বেংকেদি চাৰ্জ দি থৈ দিছোঁ 3 ফুটা আছে 3 ফুটা থাকিলে এতিয়া যদি মই আইফোনটো এই পাৱাৰ বেংকেদি চাৰ্জ দিওঁ খুব বেছি 10% মান চাৰ্জ হ'ব তাৰে পিছত মানে পাৱাৰ বেংকো মৰি যাব কাৰণ আইফোনে বহুত চাৰ্জ খায় আৰু বহুত মানে হেৰি কৰে আৰু তো এতিয়া কি হয় নাজানো আজি ভিডিঅ' এৰিব পাৰোঁ নে নোৱাৰোঁ তো এইখিনিতে বজি যায় এইফালে চাই ল'ব এই ব্লাৰ হৈ যায় আকৌ এইফালে চাই লওক এইয়া ইমানখিনিত বজি যায়
আৰু তাৰমানে ইয়াৰ পৰা ট্ৰেন্সফাৰটো দেখাই দিয়ে এইফালে চাই লওক এইফালে ভিডিঅ'টো কিন্তু চেঞ্জ হৈ গৈছে কিন্তু এইফালে ভিডিঅ'টো নাহে এনেকৈয়ে থাকে লাষ্টত যাই নিজে নিজে কাট খাই যায় কি কৰিম এতিয়া তাকে ভাবি আছোঁ বোলো ইমান ভিডিঅ' বনাব পৰা নাই যে মাথাও নষ্ট হৈ আছে ভিডিঅ' আপলোড কৰিব পৰা নাই মোবাইলৰ চাৰ্জ নাই আজি কি হয় নাজানো আৰু তো বলকচোন আৰু যি হয় দেখাই থাকিম আৰু আপোনালোকক আৰু বিশেষকৈ ইয়াতে হোটেল ক'তোৱে একো নাই দোকান চোকান ক'তোৱে একো নাই মোবাইলটো যে চাৰ্জ দিম সেনেকুৱা সুবিধা ক'তোৱে একো নাই এইফালে চাই লওক পূৰা খালী কি কৰিম এতিয়া তাকে ভাবি আছোঁ আৰু তো বলক আৰু